2026 বিজেপিক পৰাজিত কৰাৰ সংকল্প ৰাইজৰ দলৰ বিজেপিক পৰাজিত কৰাৰ বাবে 2026 দিনত এদিনো নুশুৱে অখিল গগৈ বিজেপি অগপ আৰু ইউপিপিএলৰ সন্মিলিত শক্তিক পৰাজিত কৰিবৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰিম বুলি সংকল্প লৈছে অখিল গগৈ বিজেপিক পৰাজিত কৰিবলৈ সকলোকে একত্ৰিত হোৱাৰ আহ্বান অখিল গগৈ বিৰোধী ঐক্যমঞ্চত কংগ্ৰেছ যুক্ত নহলে 26ত বেয়াকৈ হাৰিব বুলি মন্তব্য কংগ্ৰেছক অহংকাৰ আৰু বিশ্বাসঘাতকতাৰ ৰাজনীতি নকৰিবলৈ আহ্বান অখিল গগৈৰ ইফালে গৌমাংসৰ ৰাজনীতিক লৈ অখিল গগৈৰ মন্তব্য গৌমাংসক লৈ ৰাজনীতি কৰাটো উচিত নহয় কোনে কি মাংস খায় সেয়া নিজৰ কথা মই আহোম মানুহ গতিকে মই গাহৰিৰ মাংস খামেই মোক গাহৰিৰ মাংস খোৱাত কোনেও বাধা দিব নোৱাৰে বুলি মন্তব্য কৰিলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে গৌমাংসক লৈ ৰাজনীতি নকৰিবলৈ কংগ্ৰেছকো আহ্বান জনালে অখিল গগৈয়ে বৰপেটাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বাৰ্ষিক অধিৱেশনৰ সৈতে আয়োজিত গণসমাৱেশত এই মন্তব্য কৰিছে অখিল গগৈ বিজেপি দল আৰু সাম্প্ৰদায়িক এআইডিএফ দলক আমি পৰাজিত কৰিম টানকে কৰক এইটোৱে আন্দোলন যেনেকৈ টান 2026 পৰ্যন্ত এদিনো ঘৰত নুহো মানে ৰাতি শুম গোটেই দিনটো অকল দলৰ কাম কৰিম বিজেপিক হৰুৱাবৰ কাৰণে প্ৰত্যেক দিনাই কষ্ট কৰিম এইটোৱে হ'ল আমাৰ ৰাইজৰ দলৰ আজিৰ দিনটোৰ সংকল্প মই সংকল্প লৈছোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গই সংকল্প লৈছে যে 2026 চনত আমি যিকোনো প্ৰকাৰে বিজেপি এজিপি আৰু ইউপিপিএলৰ যিটো সন্মিলিত শক্তি সেই শক্তিক আমি সম্পূৰ্ণৰূপে পৰাজিত কৰিম ভাবোঁ যে 2026 চনত বিজেপি আৰু এআইডিএফ হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল এআইডিএফ এই দুইটা দলক আৰু এআইডিএফৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল আৰু বিজেপিৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক আমি বাংলাদেশলৈ পঠিয়াই দিব লাগিব 2026ত আমি সকলোৱে একেলগে খেলিবই লাগিব কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব আৰু কংগ্ৰেছৰ কোনো উপায় নাই কংগ্ৰেছে মুখেৰে যিয়ে নকওক লাগিলে যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে কংগ্ৰেছে 2026ত গুহাৰণ দিব বেয়াকৈ হাৰিব সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে 2026ত ঐক্যবদ্ধ হ'বই লাগিব মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব আৰু কাকো প্ৰতাৰণা কাকো বিশ্বাসঘাতকতা কৰা ৰাজনীতি নকৰিব এইবিলাক গো মাংসক লৈ কোনো ৰাজনীতি কৰিব নালাগে আৰু মই কংগ্ৰেছকো আহ্বান জনাইছোঁ এইবোৰ গো মাংস চুমাংস এইবিলাক চিঞৰি থাকিব নালাগে এনেই মিছামিছি সাম্প্ৰদায়িক কথাবিলাক পাতি থাকিব নালাগে কোনে কি মাংস খাই নিজৰ নিজৰ মতে খাই থাকিব মইতো গাহৰিটো খামেই যোনে যি ক'লেও মই গাহৰি খামেই ভাই মিছাকৈ লাভ নাই মই আহোম মানুহ মই গাহৰি নোখোৱাকৈ ক'তো থাকিব নোৱাৰোঁ যোনে যি কয় কৈ থাকিব চবেই নিজৰ নিজৰ মতে খাদ্য খাবলৈ দিব লাগে মুছলমান মানুহে গৰু মাংস খাব হিমন্ত বিশ্ব শৰ্মাৰ কি ডাল লাগিছে ভোট বিচাৰি গৰু মাংস দিব পাৰে বাকী সময়ত মানুহে গৰু মাংস খাব নোৱাৰে এইটো কি বস্তু হ'ল মই গাহৰি মাংস খাওঁ মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাওক বুলি কৈ চাওকচোন মই সোধাইম যদি হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে হিমন্ত বিশ্ব শৰ্মাক ঘৰৰ পৰা উলিয়াই আনিম নে নাই মই চাই থাকিব আপুনি এইবোৰ ৰাজনীতি বেয়া ৰাজনীতি কোনে কি মাংস খায় এইবিলাক ৰাজনীতি কোনেও কৰা উচিত নহয় আৰু মই কংগ্ৰেছকো আহ্বান কৰোঁ যে এইবোৰ গো মাংস চুমাংস এইবিলাকৰ কথা কৈ থাকিব নালাগে 2026 চনত আমি বিজেপিক খেদিব লাগে বিজেপিক খেদিলেহে আমি উন্নয়ন কি কৰিম সেইটো কথা ৰাইজক ক'ব লাগে এতিয়া ৰাইজ সাজু হৈছে 2026